নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম আজি আমি নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টৰ বিষয়ে আলোচনা কৰিম ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ কি প্ৰথমতে এটো আমি আলোচনা কৰিম পিছত আমি আলোচনা কৰিম ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্ট বনাবৰ কাৰণে কোনকেইটা ষ্টেপ ফলো কৰিব লাগে হেকিটা আমি আলোচনা কৰিম লগতে আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ বনাবৰ কাৰণে কোনটো ফৰমেট আমি ইউজ কৰিম ব্যৱহাৰ কৰিম ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছৰ প্ৰেক্টিকেল প্ৰবলেম কৰিবৰ কাৰণে সেই ফৰমেটটো আমি আলোচনা কৰিম তো তোমালোকে ভিডিওটো একলৈকে চাই থকা আৰু ভিডিওটো যদি তোমালোকৰ ভাল লাগে তেন্তে ভিডিওটো লাইক কৰি দিয়া আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তো ভিডিওটো আমি প্ৰথমতে আৰম্ভ কৰো তো ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ কি নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনে গোটেই বছৰৰ শেষত কিমান ৰেভিনিউ ইনকাম হৈছে আৰু কিমান ৰেভিনিউ এক্সপেন্সেছ হৈছে হেকিটা যেটো একাউণ্টত ভৰাই লৈ পেলাই সাৰপ্লাস বা ডেফিসিট ওলাই সেই একাউণ্টকে কয় ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ এতিয়া সাৰপ্লাস আৰু ডেফিসিট কি সাৰপ্লাস হল আমাৰ বিজনেস এন্টিটিৰ জনকা ধৰণৰ আমি প্ৰফিট এণ্ড লছ একাউণ্টছ বনাইছিলো ঠিক তেনেদৰে নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰে আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ বনায় এই প্ৰফিট এণ্ড লছ একাউণ্টছত প্ৰফিট যেটো হয় ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টে হেতুকে আমাৰ সাৰপ্লাস বুলি কয় আৰু ইনকাম এণ্ড প্ৰফিট এণ্ড লছ একাউণ্টছত যেটো আমি লছ বুলি কওঁ এই একাউণ্টত আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টক এটো আমি ডেফিসিট বুলি কওঁ তো ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ কি তোমালোকে বুজি পালা এই ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছত কোনো ধৰণৰ ক্যাপিটাল আইটেমছ নাহে ইয়াত সব ৰেভিনিউ আইটেম হে আহিব ঠিক আছে তো ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ বনাবৰ কাৰণে কোনকেইটা ষ্টেপ ফলো কৰিব লাগে এতিয়া আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ বনাবৰ কাৰণে 9টা ষ্টেপ ফলো কৰিব লাগে সেই 9টা ষ্টেপ আমি এতিয়া আলোচনা কৰিম Number 1 step whole exclusions of cash balances. The exclusions of cash balance or ভিতৰত কি পৰিব cash in hand, cash at bank. এনেকুৱা ধৰণৰ যেবিলাক আইটেমছ আছে হেকিটা আইটেমছ আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছত নাহে 2 নম্বৰ পইণ্টটো হ'ল আমাৰ exclusions of capital items. যিমান ধৰণৰ ক্যাপিটাল আইটেমছ আছে ক্যাপিটাল ৰিসিপ্টছে হোক ক্যাপিটাল পেমেন্টে হোক যিমান ধৰণৰ ক্যাপিটাল আইটেমছ আছে তেনেকুৱা ধৰণৰ আইটেমছ আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছত নাহে ক্যাপিটাল আইটেমছ বা ক্যাপিটাল ৰিসিপ্টছ আৰু ক্যাপিটাল পেমেন্টছ আৰু ৰেভিনিউ ৰিসিপ্টছ আৰু ৰেভিনিউ পেমেন্টৰ বিষয়ে তোমালোকে যদি ভালকে জানিব বিচাৰা তেন্তে এই নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ আগৰ ভিডিও কেইটা তোমালোকে ধুনিয়াকে চাবা তেন্তে তোমালোকে কনসেপ্টটো ক্লিয়াৰ হৈ যাব যে ক্যাপিটাল ৰিসিপ্টছ কি আৰু ৰেভিনিউ ৰিসিপ্টছ কি আৰু ক্যাপিটাল পেমেন্টছ কি আৰু ৰেভিনিউ পেমেন্ট কি ঠিক আছে তো পিছত আমি আৰম্ভ কৰো আমাৰ 1 নম্বৰ পইণ্ট হল এক্সক্লুশনস অফ ক্যাশ ব্যালেন্সেস যে ক্যাশ ইন হ্যান্ড ক্যাশ এট ব্যাংক যিমান থাকে এবিলাক আমাৰ ধৰিব নালাগে বা ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছত ক্যাশ ইন হ্যান্ড ক্যাশ এট ব্যাংক নাহে 2 নম্বৰ হল আমাৰ এক্সক্লুশনস অফ ক্যাপিটাল আইটেমছ আমাৰ ক্যাপিটাল আইটেমছ এই ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছত নাহে যে বিল্ডিং এটা পাৰচেজ কৰিছে এটো ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টত নাহিব বা লাইফ মেম্বাৰশিপ ফিজ ৰিসিভ কৰিছে গোটেই জীৱনৰ কাৰণে এটা মেম্বাৰৰ লাইফ মেম্বাৰশিপ ফিজ হয় সেই ফিজটো আমি ক্যাপিটাল ৰিসিপ্ট বুলি ধৰো সেই তেনেকুৱা ধৰণৰ আইটেমছ আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছত নাহে 3 নম্বৰ পইণ্টটো হ'ল এক্সক্লুশনস অফ ফিউচাৰ পিৰিয়ড আইটেমছ ফিউচাৰ পিৰিয়ড আইটেমছ কি হয় যে আগৰ বছৰ বিলাকত ধৰি লোৱা এটো হল আমাৰ 2021 চন 2021 চনৰ ফিউচাৰ পিৰিয়ড কি হ'ব যে 2022 চনৰ কাৰণে কিবা আইটেমছৰ যদি আমি ধৰি লোৱা সাবস্ক্ৰিপশন ৰিসিভ আমি এটো বছৰৰ কৰিছো মানে এডভান্স ৰিসিভ কৰিছো হেতু আমাৰ কি কৰিব লাগিব বাদ দিব লাগিব যে ফিউচাৰ পিৰিয়ড আইটেমছৰ যিমান টকা আমি ৰিসিভছ কৰিছো ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ বনাব যাওতে সেই আইটেমছ কেটা আমাৰ লেস কৰিব লাগিব আমাৰ বাদ দিব লাগিব ধৰি লোৱা সাবস্ক্ৰিপশনস 2000 টকা আমি এটো বছৰত পাইছো কিন্তু এডভান্স যোৱা বছৰৰ 200 টকা এডভান্স আছিলে তো সেই 200 টকাটো বাদ দিব লাগিব এই বছৰৰ আমাৰ ইনকাম কিমান হ'ব 1800 টকা ঠিক আছে বুজিছা পইণ্টটো হ'ল এক্সক্লুশনস অফ প্ৰায়ৰ পিৰিয়ড আইটেমছ যে যোৱা বছৰৰ কিমান কিবা যদি আইটেম থাকে যে ধৰি লোৱা যদি এটো 2021 চন এতিয়া আমাৰ চলি আছে 2021 চনত আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰ্ছ একাউণ্টছ বনাম তো 2020 চনৰ কিবা আইটেমছ যদি টকা আমি এটো বছৰত ৰিসিভ কৰিছো যে যোৱা বছৰৰ সাবস্ক্ৰিপশনস বাকি আছিল এটো বছৰত আমি সাবস্ক্ৰিপশনস হেতু ৰিসিভ কৰিছো সেই আইটেমছটো আমাৰ বাদ দিব লাগিব যে যোৱা বছৰত যদি আমি
500 টকা সাবস্ক্রিপশনস বাকি আছিলে এই বছৰত আমি 2021 চনত আমি ৰিসিভ কৰিছো 2020 চনত সাবস্ক্রিপশনস 500 টকা বাকি আছিলে 2021 চনত আমি বা চলিত বৰ্ষত আমি কি কৰিছো সাবস্ক্রিপশন 500 টকা ৰিসিভ কৰিছো সেই 500 টকা আমাৰ কি কৰিব লাগিব লেস কৰিব লাগিব কি হল ফিউচাৰ পিৰিয়ড আইটেমস যিমান আছে হেতু আমাৰ বাদ দিব লাগিব আৰু প্ৰায়ৰ পিৰিয়ড আইটেমস যে পাষ্টৰ কিবা যদি ট্ৰানজেকশনস আছে হেতু আমি এই বছৰত ৰিসিভ কৰিছো হেতু আমাৰ কি কৰিব লাগিব বাদ দিব লাগিব ঠিক আছে 4 নম্বৰ পইণ্ট হৈ গল 5 নম্বৰ পইণ্ট হল ইনক্লুশনস অফ কারেন্ট পিৰিয়ড আইটেমস কারেন্ট পিৰিয়ড যিবিলাক আইটেমস আছে দা সাবস্ক্রিপশনস ৰিসিভস 2021 এটু বছৰ ধৰি লোৱা কারেন্ট ইয়াৰত আমি 2021 ত ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্ট বনাম তেন্তে আমাৰ কি হল যে কারেন্ট ইয়াৰৰ সাবস্ক্রিপশন যেটো আছে এটো আমাৰ ধৰিব লাগিব এনেকা ধৰণৰ সব আইটেমে কারেন্ট ইয়াৰৰ যিমান আইটেমস আছে ৰেভিনিউ আইটেমস ক্যাপিটাল আইটেমস নহব যে ৰেভিনিউ আইটেমস কি আছে হেগেটা আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টছত ধৰিব লাগিব 5 নম্বৰ পইণ্ট 6 নম্বৰ পইণ্ট হল টেকিং ইনটু একাউন্ট ইনকাম বাট নট ৰিসিভ 5 নম্বৰ পইণ্টটো হল কি হল যে টেকিং ইনটু একাউন্টস ইনকাম বাট নট ৰিসিভস যে আমাৰ ইনকাম ইনকার্ড হৈছে যে আমাৰ ইনকাম হৈছে কিন্তু আমি হেতু ৰিসিভ কৰা নাই যে ক্লাব এটাই বা নট ফৰ প্ৰফিট অৰ্গানাইজেশনস এটা ঘৰ এটা লৈছিলে সেই ঘৰটো ভাড়াত দিছে ৰেন্ট ৰিসিভ কৰে হেতু এটা ইনকাম হ'ব পাৰে এক ধৰণৰ তো ৰেন্ট হল কি হল যে 12 মাহৰ ৰেন্ট ৰিসিভ কৰিব লাগে হেতু আমি কি কৰিছো 10 মাহৰ ৰেন্ট আমি ৰিসিভ কৰিছো বাকি 2 মাহৰ বাকি আছে তে সেই 2 মাহৰ যেটো বাকি আছে হেতু আউটস্ট্যান্ডিং আছে কিন্তু আমি হেতু পোৱা নাই সেই এমাউন্টটো কি কৰিব লাগিব আমাৰ এই ইনকাম এক্সপেন্ডিচাৰ্স একাউন্টস বনাব যাওতে আমাৰ সেই 2 মাহৰ ৰেন্টটো আমাৰ কি কৰিব লাগিব এড কৰিব লাগিব হেতু কি কৈছে যে ইনকাম একুয়াৰ্ড হৈছে কিন্তু আমাৰ ৰিসিভ কৰা নাই তেনেকা ধৰণৰ আইটেমস আমাৰ ধৰিব লাগিব পিছত 7 নম্বৰ পইণ্টটো হল টেকিং ইনটু একাউন্ট এক্সপেন্সেস ইনকাৰ্ড বাট নট পেড আমাৰ এক্সপেন্সেস হৈছে কিন্তু আমি কি কৰা নাই পেড কৰা নাই ধৰি লোৱা নট ফৰ প্ৰফিট অৰ্গানাইজেশনটোৱে গোটেই বছৰত 2000 টকা প্ৰিন্টিং এণ্ড ষ্টেচনাৰীৰ কাৰণে খৰচ কৰিছে বা বাকিকে আনিছে এটা দোকানৰ পৰা ধৰি লোৱা বাকিকে আনিছে প্ৰিন্টিং এণ্ড ষ্টেচনাৰী গোটেই বছৰত 2000 টকা বিল হৈছে তো দোকানীজনক যেতিয়া গোটেই বছৰৰ শেষত পেমেন্ট কৰিব গৈছে সেই 2000 টকা বদলি 1500 টকা দোকানীজনক পেমেন্ট কৰিছে ক্লাবটোৱে নট ফৰ প্ৰফিট অৰ্গানাইজেশনটোৱে তো 2000 টকাৰ বাবদ 1500 টকা যেটো পেমেন্ট কৰিছে আৰু 500 টকা যেটো বাকি আছে সেই 500 টকাটো আমাৰ কি কৰিব লাগিব প্ৰিন্টিং এণ্ড ষ্টেচনাৰীত এড কৰিব লাগিব কিহৰ কাৰণে আমাৰ এই বছৰতে এইটো ইনকাম আমাৰ কি হৈছে খৰচ হৈছে কিন্তু আমি পেড কৰা নাই কিন্তু পেড কৰা নকৰাৰ লগত ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টছত ধৰা নহয় আমাৰ খৰচ হৈছে যদি আমাৰ এটো এড কৰিব লাগিব তেন্তে বস্তুটো তোমালোকে বুজিছা আগৰ পইণ্টৰ 3 নম্বৰ পইণ্টত আছিল যে কারেন্ট ইয়াৰ 5 নম্বৰ পইণ্টত আছিল যে ইনক্লুশনস অফ কারেন্ট পিৰিয়ড আইটেমস এটোৰ লগত এই পইণ্টটো খুব একে ধৰণৰে হয় ঠিক আছে তো পিছত হল আমাৰ 8 নম্বৰ পইণ্ট কনসিডাৰিং the items not appearing in the receipts and payments accounts the receipts and payments accounts ত কেইটামান আইটেমস আমি ধৰা হোৱা নাই তেনেকা ধৰণৰ আইটেমও আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টছত আমাৰ ধৰিব লাগিব কেনেকা ধৰণৰ আইটেমস আমি ৰিসিভস কৰা নাই মানে ৰিসিপ্টস এণ্ড পেমেন্টস একাউন্টছত ধৰা নাই ধৰি লোৱা ডেপ্ৰিচিয়েশনস বেড ডেটস profit or loss on sale on fixed assets depreciations আমাৰ calculations হয় হেতু আমাৰ income and expenditures accountত expenditure sideত আহিব bad debts expenditure sideত আহিব কাৰণ এটো আমাৰ loss profit or loss যদি fixed assets এটা যদি আমি বেচিছো হেতুত যদি book value থাকে হেতুত যদি profit হৈছে তেন্তে এটো income sideত আহিব আৰু যদি loss হৈছে তেন্তে expenditure sideত আহিব তেনেকা ধৰণৰ আইটেমস আমাৰ কি হয় receipts and payments accountsত নাহে তেনেকা ধৰণৰ আইটেমসও আমাৰ ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টছত ধৰিব লাগে পিছত লাষ্ট ওয়ান আছে ascertaining the balances কি কৈছে ascertaining the balances হল ইনকাম এণ্ড এক্সপেন্ডিচাৰ্স একাউন্টস আমি বনালো ইনকাম সাইডত কোন কেটা যে কেটা আইটেম আহিব লাগে কেটা আমি ভৰালো এক্সপেন্ডিচাৰ সাইডত যে কেটা আইটেম আহিব লাগে হে কেটা আইটেম আমি ভৰালো পিছত কি হল যে দুইটা সাইড আমাৰ টেলি কৰি পেলাই আমাৰ কি কৰিব লাগিব সাৰপ্লাস ওলাব লাগিব নহলে ডেফিসিট ওলাব লাগিব ধৰিলো মই एग्जांपल এটা দিছো যে ইনকাম সাইডত সব কেটা আইটেমস ভৰোৱাৰ পিছত টোটাল হল 50000 টকা আৰু এক্সপেন্ডিচাৰ সাইডত
সবকেইটা আইটেমস ভৰোৱাৰ পিছত হল 48,000 48,000 টকা ইনকাম সাইডত কিমান আছিল 50,000 টকা হৈছে আৰু এক্সপেন্ডিচাৰ সাইডত 48,000 হৈছে 48,000 টকা হৈছে এতিয়া কোনটো আইটেমস ডাঙৰ 50,000 টকা না 48,000 টকা ডেফিনেটলি 50,000 টকা হয় তো 50,000 টকাটো দুইটা এমাউন্ট কলম আমি ক্লোজ কৰি পেলাই দুইটা সাইডত আমি 50,000 টকা আমি লিখি দিম এতিয়া কি হল ইনকাম সাইডত 50,000 টকা টোটাল 50,000 টকা আমি এমাউন্ট কলম ক্লোজ কৰি পেলাই 50,000 টকা লিখি দিছো হেটো আমাৰ মিলি গল কিন্তু এক্সপেন্ডিচাৰ সাইডত 50,000 টকা আমি টোটালত লিখিছো কিন্তু আমাৰ 48,000 সে টোটাল হৈছে বাকি আমি 2,000 টকা আমি এটা এমাউন্ট কলমত সবৰ লাষ্টত আমি ভৰাই দিম আৰু এটোৰ এগেইনষ্টত আমি লিখিম টু সাৰপ্লাস বুলি লিখিম ঠিক আছে আমি ফরম্যাটটো আলোচনা কৰিলে তোমালোকৰ এইটো পয়েন্ট খুব ধুনিয়াকে ক্লিয়াৰ হৈ যাব আমি সারপ্লাস বুলি লিখিম 2,000 টকাটো কাৰণ আমাৰ কি হল ইনকাম 50,000 টকা হৈছে আৰু এক্সপেন্সেস কিমান হৈছে 48,000 2,000 টকা আমাৰ কম হৈছে মানে 2,000 টকা আমাৰ লাভ হৈছে মানে ইনকাম এন্ড এক্সপেন্ডিচাৰস একাউন্টছত আমাৰ সারপ্লাস হৈছে নট ফৰ প্ৰফিট অৰ্গানাইজেশনৰ প্ৰফিট বুলি নকয় এটোকে আমাৰ সারপ্লাস বুলি কয় যদি ইয়াৰ উল্টা হয় যদি এক্সপেন্ডিচাৰস যদি 50,000 হয় আৰু আমাৰ ইনকাম যদি 48,000 হয় তেন্তে কি হ'ব তেন্তে উল্টা হ'ব ইনকাম সাইডত 2,000 টকা হ'ব ব্যালেন্সেস আৰু আমাৰ লিখিব লাগিব টু ডেফিসিট কি হ'ব এটো লস হ'ব যে এক্সেস অফ এক্সপেন্সেস ওভাৰ ইনকাম যে ইনকামতকে এক্সপেন্সেস বেছি হৈছে হেতু কাৰণে তো আমাৰ এই নটা স্টেপ আমাৰ হৈ গল কভাৰিং তোমালোকে বুজিছা যদি কিবা অসুবিধা হৈছে তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে এতিয়া আমি ফরম্যাটটো আলোচনা কৰিম তো ফরম্যাটটো এনেকে ধৰণৰ আমি আলোচনা কৰিব নোৱাৰিম আমি ফরম্যাটটো আমি পোনপটীয়াকৈ তোমালোকক আমি কিতাপৰ ফালে লৈ যাম আমি টেবুলত আমি লৈ আহিম তো তোমালোকে ভিডিওটো চাই থকা তেন্তে আমি ফরম্যাটটো আলোচনা কৰিবৰ কাৰণে আৰম্ভ কৰি দিওঁ ঠিক আছে এটো প্ৰথমতে তোমালোকে চোৱা performa of income and expenditures account income and expenditures accounts এটো performa মানে ডেমো হয় কেনকা ধৰণৰ হ'ব পাৰে in the books of the company নাম বা ক্লাবৰ নাম থাকিব সৰি ক্লাবৰ নাম থাকিব ক্লাবৰ নাম xyz যি হ'ব for the year ended 2000 ইয়াত দি দিছে কিমান চন তোমালোকে লিখিবা ডেবিট সাইড এটো ক্রেডিট সাইড এটো ঠিক আছে এটো আগৰ পৰা জানা ডেবিট সাইডত কি হ'ব এক্সপেন্ডিচাৰস হ'ব এমাউন্ট কলম থাকিব আৰু ক্রেডিট সাইডত ইনকাম থাকিব আৰু এমাউন্ট কলম থাকিব এতিয়া চোৱা আমি প্ৰতিটো পয়েন্ট ধুনিয়াকে আলোচনা কৰিম টু স্যালাৰিজ জিমান এমাউন্ট হ'ব ঠিক আছে এটোৰ লগত এই বস্তুটো পাজলড হয় খুব তোমালোকে বুজি লোৱা টু স্যালাৰিজ জিমান এমাউন্ট থাকিব ইমান এমাউন্ট প্ৰথমতে আমি লিখিম এডেড আউটস্ট্যান্ডিং এট দা এন্ড অফ দা ইয়াৰ মানে স্যালাৰিজ যদি এন্ড অফ দা ইয়াৰত কারেন্ট এন্ড অফ দা ইয়াৰত যদি আউটস্ট্যান্ডিং থাকে সেই এমাউন্টটো কি হ'ব এড হ'ব মানে কারেন্ট ইয়াৰত আউটস্ট্যান্ডিং আছে মানে এইটো বছৰৰ স্যালাৰি আমাৰ পেড কৰিব লাগিছিল কিন্তু বাকি হৈ আছে হেতু কাৰণে এটো আউটস্ট্যান্ডিং হৈ আছে ঠিক আছে বুজিছানে কিহৰ কাৰণে এড হৈছে কাৰণ এটো কারেন্ট ইয়াৰৰ আমি ইনকাম এন্ড এক্সপেন্ডিচাৰস একাউন্টত অকল কারেন্ট ইয়াৰতহে ইনক্লুড কৰিব লাগিব বাকি আগৰ পিৰিয়ডৰ আইটেমস আৰু পিছৰ পিৰিয়ডত আমি স্টেপ কেটাত আমি আলোচনা কৰিছিলো যে ফিউচাৰ পিৰিয়ড আইটেমস মাইনাস কৰিব লাগিব বা বাদ দিব লাগিব আৰু প্ৰায়ৰ পিৰিয়ড আইটেমস আমাৰ বাদ দিব লাগিব তো হেতু কাৰণে আৰু পিছৰ লগে পিছৰ স্টেপটোতে আছিল যে কারেন্ট পিৰিয়ড আইটেম বিলাক ইনক্লুশনস কৰিব লাগে তো হেতুই হল the two salaries outstanding added outstanding at the end of the year হেতু কাৰণে আমাৰ কি কৰিব লাগিব যে আমাৰ এই চলিত বৰ্ষত চলি থকা আউটস্ট্যান্ডিং স্যালাৰি আউটস্ট্যান্ডিং যদি থাকে এটো এড কৰিব লাগিব কাৰণ এটো বছৰত বাকি আছে পিছত হল এড paid in the previous for the current year কৈছে paid in the previous for the current year মানে যোৱা বছৰত এই বছৰৰ কাৰণে এডভান্স পেমেন্ট কৰি থৈ দিছে বুজিছানে কথানো paid in the previous year to অহা নাই ইয়াত paid in the previous year মানে যোৱা বছৰত পেড কৰিছে for the current year এটো বছৰৰ কাৰণে যে যোৱা বছৰত স্যালাৰি এডভান্স পেমেন্ট কৰিছে এটো বছৰৰ কাৰণে হেতু আমাৰ কি কৰিব লাগিব এড কৰিব লাগিব আমি এটা প্ৰ্যাকটিক্যাল প্ৰবলেম কৰিলে আমাৰ কনসেপ্টটো খুব ধুনিয়াকে ক্লিয়াৰ হৈ যাব পিছত কি চোৱা
কি লেছ কৰিব লাগে লেছ আউটষ্টেণ্ডিং এট দ্য বিগিনিং অফ দ্য ইয়াৰ লেছ আউটষ্টেণ্ডিং এট দ্য বিগিনিং অফ দ্য ইয়াৰ এইটো আকৌ কি যে বিগিনিং অফ দ্য ইয়াৰত বছৰটোৰ আৰম্ভণিতেই যদি স্যালাৰি আউটষ্টেণ্ডিং থাকে তেন্তে আমাৰ বুজিব লাগিব যে এইটো যোৱা বছৰৰ আউটষ্টেণ্ডিং স্যালাৰি আছে গম পাইছানে সেই বস্তুটো আমাৰ কি কৰিব লাগিব লেছ কৰিব লাগিব মানে আমাৰ বছৰটোৰ আৰম্ভণিতে যদি স্যালাৰি আউটষ্টেণ্ডিং থাকে মানে এইটো যোৱা বছৰৰ আউটষ্টেণ্ডিং স্যালাৰি আছে হেতু কাৰণে আমাৰ কি কৰিব লাগিব এইটো লেছ কিহৰ কাৰণে কাৰণ এইটো যোৱা বছৰৰ এই বছৰৰ নহয় ঠিক আছে পিছত আৰু কি লেছ কৰিব লাগিব সোৱা paid in advance in the current year for the next year paid advance কৰিছো in the current yearত আমি paid advance কৰিছো for the next year মানে future year বিলাকৰ কাৰণে আমি এই বছৰতে advance payment কৰিছো এটো আমাৰ কি কৰিব লাগিব বাদ দিব লাগিব ইয়াতেই সব ক্যালকুলেশনস এনেকা সব ধৰণৰ হ'ব পাৰে এটো salaries ক্ষেত্ৰত বগুৱা হদিয়া হৈ আছে ৰেন্টটো হ'ব পাৰে ৰেন্টটো এনেকা আউটষ্টেণ্ডিং কিবা থাকিব পাৰে প্ৰিপেড পেমেন্ট থাকিব পাৰে এনেকা ধৰণৰ হেতু তেনেকা ধৰণৰ ক্যালকুলেশনস কৰিব লাগিব পিছত ৰেন্ট টু ইন্সুৰেন্স টু টেলিফোন চাৰ্জেস এইবিলাক যিমান এক্সপেন্ডিচাৰস হয় এই এক্সপেন্ডিচাৰ বিলাক ইয়াত থাকিব টু টেলিফোন চাৰ্জেস টু প্ৰিন্টিং এণ্ড ষ্টেচনাৰী টু পোষ্টেজ টু চ্যাৰিটিজ টু ৰিপেয়াৰ টু এডভাৰটাইজমেন্ট টু অডিট ফিজ যিমান খৰচ আছে টু আপকিপ অফ ফিল্ড এণ্ড গাৰ্ডেনিং কাৰণে পইচা খৰচ কৰিছে পিছত হল টু হনাৰিয়াম পে কৰিছে টু ডেপ্ৰিচিয়েশনস এটো পইণ্টটো কি হল যে ৰিসিপ্টছ এণ্ড পেমেন্টছ একাউণ্টছত না ৰিসিপ্টছ এণ্ড পেমেন্টছ একাউণ্টছত ডেপ্ৰিচিয়েশনস অহা নাই আমি প্ৰফিট এণ্ড লছ একাউণ্টছত ডেপ্ৰিচিয়েশন ধৰিছো এটো এটা স্টেপ আছিল আমি আগতেই আলোচনা কৰিছো যে ৰিসিপ্টছ এণ্ড একাউণ্টছত নধৰা পয়েন্ট বা এডজাস্টমেন্ট আমাৰ প্ৰফিট আৰু ইনকাম এণ্ড এক্সপেন্ডিচাৰছ একাউণ্টত আহিব তো এটো সোৱা পিছত আছে টু লছ অন সেল অফ ফিক্স আছে যে লছ হৈছে হেতু কাৰণে এক্সপেন্ডিচাৰছ আহিছে যদি প্ৰফিট হয় তেন্তে কোনটো সাইডত আহিব ইনকাম সাইডত এটো সোৱা তোমালোকে প্ৰফিট অন সেল অফ ইনভেষ্টমেন্ট অৰ প্ৰফিট অন সেল অফ এসেটস প্ৰফিট হলে ইনকাম সাইডত আহিব ফিক্স এসেটস আৰু যদি লছ হয় তেন্তে এক্সপেন্ডিচাৰ সাইডত আহিব পিছত টু সাৰপ্লাস being excess of income over expenditure আমাৰ মই আগতে কৈছিলো যে ইনকাম সাইডত যদি টোটাল 50000 হয় ইয়াত যদি টোটাল 48000 হয় এখিনি লৈকে আমি ইয়াত 50000 লিখিলো ইয়াত টোটালত 50000 লিখিলো এতিয়া ইনকাম সাইডত টোটাল টু 50000 হৈ গল কিন্তু ইয়াত যেটো 2000 টকাটো ব্যালেন্সিং ফিগাৰ থাকিব এটোই হ'ব টু সাৰপ্লাস কি হ'ব being excess of income over expenditures transfer to capital fund balance sheet capital fund add hobo ei amount ami math eta korile amar concept dhuniake clear hoy jabo thik ase etia ami income side or keta alochona koru by subscriptions yato soa same dhornor je current year to amar dhoribo lagibo by subscriptions kiman amount hol ami likhilu total kiman amount ase added outstanding for the current year or কাৰণে যদি আউটষ্টেণ্ডিং আছে সাবস্ক্ৰিপশনস ৰিসিভ কৰিবৰ কাৰণে এটো আমাৰ কি কৰিব লাগিব এড কৰিব লাগিব আউটষ্টেণ্ডিং ফৰ দা কারেন্ট ইয়াৰ পিছত সোৱা কি আছে এডেড ৰিসিভড ইন এডভান্স ইন দা প্ৰিভিয়াস ইয়াৰ আমি এডভান্স ৰিসিভ কৰিছিলো যোৱা বছৰত মানে এই বছৰৰ কাৰণে আমি যোৱা বছৰত এডভান্স ৰিসিভ কৰিছিলো এটো কাৰণে এটো কি হ'ব এড হ'ব এই স্যালাৰিজ ক্যালকুলেশনৰ নিচিনাই এটো পিছত সোৱা লেস কি হ'ব আউটষ্টেণ্ডিংস এট দ্য বিগিনিং যে আউটষ্টেণ্ডিং আছে এট দ্য বিগিনিং অফ দ্য ইয়াৰ এটো বুজাইছে যে বিগিনিং অফ দ্য ইয়াৰত যদি আউটষ্টেণ্ডিং আছে এই সাবস্ক্ৰিপশনটো কি থাকিব যোৱা বছৰৰ আউটষ্টেণ্ডিং সাবস্ক্ৰিপশন থাকিব আউটষ্টেণ্ডিং সাবস্ক্ৰিপশন এটো কাৰণে এটো কি কৰিব লাগিব লেস কৰিব লাগিব কাৰণ এটো যোৱা বছৰৰ সাবস্ক্ৰিপশনস আছিল পিছত লেস ৰিসিভ ইন এডভান্স ইন দ্য কারেন্ট ইয়াৰ যে এডভান্স ৰিসিভ কৰিছে in the current year advance current year যদি advance receive কৰিছে মানে এটো কোনটো বছৰৰ কাৰণে হ'ব next year ৰ কাৰণে হ'ব next year ৰ কাৰণে যদি হয় এটো বছৰত আমাৰ কি কৰিব লাগিব less হ'ব লাগিব কাৰণ কিয় আমাৰ এটো বছৰটো হে current year টো হে আমাৰ ইয়াত income and expenditures accountত ধৰিব লাগে ঠিক আছে পিছত সোৱা by donation general মানে সৰু ডোনেশন হ'ব লাগিব তেতিয়াহে ইনকাম এণ্ড এক্সপেন্ডিচাৰছ একাউণ্টত আহিব যদি ডাঙৰ হয় তেন্তে ইনকাম এণ্ড এক্সপেন্ডিচাৰছ একাউণ্টত ডোনেশনস নাহে এটো হেতু কাৰণে ব্ৰেকেটত লিখিছে জেনাৰেল ঠিক আছে বুজিছানে
যদি ডাঙৰ এমাউণ্ট হয় বা স্পেচিফিক ডনেশ্যনছ যদি থাকে যে ডনেশ্যনছ ফৰ বিল্ডিং এনেকুৱা ধৰণৰ যদি কিবা অপশ্যন থাকে এইটো আমাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্টছত নাহে আমি আগতে কৈছো যে ফিক্স এছেটছ কেপিটেল ৰিচিপ্টছ বিলাক ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্টছত নাহে বাই মেইনটেনেন্স গ্ৰেণ্ট মেইনটেনেন্সৰ কাৰণে গ্ৰেণ্ট ৰিচিভ কৰিছে মেইনটেনেন্স এইটো আমাৰ প্ৰত্যেক বছৰ লাগি থাকে সেইটো কাৰণে এইটো ৰেভিনিউ ৰিচিপ্টছ হয় সেইটো কাৰণে এইটো আহিছে বাই প্ৰফিট অন সেল অফ ইনভেষ্টমেন্ট সেল কৰিছে আমাৰ প্ৰত্যেক বছৰে হ'ব পাৰে ইনভেষ্টমেন্ট সেল কৰাৰ পিছত সেইটো কাৰণে এইটো প্ৰফিট আহিছে ইয়াত বাই প্ৰফিট অন সেল অফ এছেটছ সেল কৰিছে বাই ইন্টাৰেষ্ট এণ্ড ডিভিডেণ্ড ইন্টাৰেষ্ট আৰু ডিভিডেণ্ড ৰিচিভ কৰিছে ইন্টাৰেষ্ট প্ৰত্যেক বছৰতে আমি ৰিচিভ কৰোঁ এইটো কাৰণে বা 3 মাহৰ মূৰে মূৰেও আমি ৰিচিভ কৰোঁ এইটো কাৰণে আমাৰ কি হয় এইটো ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্টত আহে বাই সানডে ৰিচিপ্টছ বিভিন্ন ধৰণৰ ৰিচিপ্টছ হ'ব পাৰে সৰু সুৰা এইটো বাই ডেফিচিট বিং এক্সেছ অফ এক্সপেণ্ডিচাৰ্ছ অভাৰ ইনকাম টু বি ডিডাক্টেড ফ্ৰম দ্য কেপিটেল ফাণ্ড যদি ইনকাম হয় ট্ৰান্সফাৰ টু কেপিটেল ফাণ্ড মানে এডেড হয় আৰু যদি ডেফিচিট ওলায় তেন্তে কি হ'ব কেপিটেল ফাণ্ডৰ পৰা লেছ হ'ব ঠিক আছে এতিয়া ডেফিচিটটো কেনেকৈ ওলাব যদি ধৰি লোৱা এক্সপেণ্ডিচাৰ সাইডত টোটাল উলুটা হয় যদি এক্সপেণ্ডিচাৰ সাইডত ধৰি লোৱা তোমালোকৰ 50000 যদি হৈছে আৰু ইনকাম সাইডত টোটাল যদি এইখিনিলৈকে ধৰি লোৱা 48000 হৈছে তেন্তে কোনটো ডাঙৰ এমাউণ্ট হ'ল 50000 তো এইটো সাইডতো আমি 50000 লিখিম টোটালত এইটো সাইডতো আমি 50000 টোটাল লিখিম পিছত আমাৰ কি হ'ল এইটো সাইডত টোটাল 50000 মিলি আছে এইটো আমি কি কৰিম ইয়াত 48000 টোটাল হৈছিলে আৰু 2000 টকা আমি লিখি পেলাই আমি লিখিম বাই ডেফিচিট বিং এক্সেছ অফ এক্সপেণ্ডিচাৰ্ছ অভাৰ ইনকাম ডেফিচিট মানে লছ নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনত এইটো ডেফিচিট বুলি কয় ঠিক আছে এনেকৈ আমি মেথছবিলাক কৰিম তোমালোকে এতিয়া বুজিছা এতিয়া পিছত তলত নোট এটা আছে দেয়াৰ উইল বি আইদাৰ সাৰপ্লাছ অৰ ডেফিচিট এণ্ড নট দ্য both দুয়োটা একেলগে ওলাব নোৱাৰে হয়তো বা সাৰপ্লাছ ওলাব নহলে ডেফিচিট ওলাব এতিয়া তোমালোকে ভিডিওটো ভালকৈ বুজিছা চাগে যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো লাইক কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু মই গুটি কিতাপৰ যিমান এইচএছ সেকেন্ড ইয়াৰৰ যিমান কোৰ্স আছে সব কোৰ্স বিলাক লৈ আহিম উইথ প্ৰেক্টিকেল প্ৰবলেম ঠিক আছে তোমালোকে চেনেলটো হেতু কাৰণে সাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে এই ভিডিওটো ইমানখিনিয়ে নেক্সট ভিডিও আকৌ আহিব ঠিক আছে ধন্যবাদ